নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ভইচ কেনেকৈ কৰিব লাগে আমি শিকিম। এক্টিভ ভইচ আৰু পেছিভ ভইচ। আমাক কেতিয়াবা পৰীক্ষাত এক্টিভ ভইচৰ পৰা পেছিভলৈ নিবলৈ দিয়ে আৰু কেতিয়াবা পেছিভ ভইচৰ পৰা এক্টিভলৈ নিবলৈ দিয়ে। ইয়াত মই এতিয়া উদাহৰণ দি লিখি থৈছোঁ যে এক্টিভ ভইচত কৰবেট কিল্ড এ টাইগাৰ। এই বাক্যটোৰ অৰ্থ হৈছে কৰবেটে বাঘটো মাৰিছিল। এইটো হৈছে এক্টিভ ভইচ, মানে সক্ৰিয় বাক্য। পেছিভ ভইচত হ'ব এ টাইগাৰ ৱাজ কিল্ড বাই কৰবেট। এটা বাঘ কৰবেটৰ দ্বাৰা মৰা হৈছিল। এইটো হৈছে পেছিভ, মানে নিষ্ক্ৰিয় বাক্য। কৰবেট কিল্ড এ টাইগাৰ। ইয়াত তোমালোকে ছাবজেক্ট মানে জানা নহয়, কৰ্তা, যিয়ে কামটো কৰে। কোনে কামটো কৰিছে? কৰবেটে কৰিছে। আৰু কি কৰিছে? মাৰিছিল, মানে ভাৰ্ব, কৰ্ম। এ টাইগাৰ, কি মাৰিছিল? এটা বাঘ। এইটো হৈছে অবজেক্ট। ইয়াত প্ৰথম নিয়মটো লিখা আছে যে এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত ছাবজেক্ট হৈ বহে। এতিয়া তোমালোকে উদাহৰণটোলৈ মন কৰা। ইয়াত আছে কৰবেট কিল্ড এ টাইগাৰ। এইটো কৰবেট হৈছে ছাবজেক্ট, কিলটো হৈছে ভাৰ্ব, এ টাইগাৰটো হৈছে অবজেক্ট। এতিয়া কি হ'ব? যেতিয়া আমাক পৰীক্ষাত এক্টিভৰ পৰা পেছিভলৈ নিব দিব, তেতিয়া কৰবেট মানে ছাবজেক্টটো অবজেক্ট হৈ যায় আৰু ইয়াৰ যিটো অবজেক্ট, এই অবজেক্টটো ইয়াত ছাবজেক্ট হৈ যায় আৰু টেন্স অনুযায়ী বহে। ইয়াত কিল্ড লিখা আছে। কিল্ড মানে আমি গম পামেই যিটো ই ডি লাগিছে, ইয়াত পাষ্ট টেন্স হ'ব, সেইকাৰণে ৱাজ হ'ল। আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বহে। ইয়াত তোমালোকক গোটেইকেইটা মই কৈয়ে দিলোঁ। ইয়াত যিকেইটা নিয়ম আছে, ইয়াত এক্টিভ ভইচৰ ভাৰ্বটো পেছিভ ভইচত পাষ্ট পাৰ্টিচিপল ফৰ্ম হয়। ইয়াত মই ক'লোঁ নহয়, কিলটো পাষ্ট পাৰ্টিচিপল হ'ল আৰু তাৰ আগত বি ভাৰ্বৰ ৰূপ বাক্যৰ টেন্স অনুযায়ী বহে। ৱাজ এইটো হ'ল মানে বি ভাৰ্ব। কিল্ড মই কৈছিলোঁ যে পাষ্ট টেন্সৰ, সেইকাৰণে ৱাজ বহিলে। আৰু এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচত বাই প্ৰিপজিশ্যন হৈ বহে। এক্টিভ ভইচৰ ছাবজেক্টটো বাই প্ৰিপজিশ্যন হৈ বহিলা, বাই কৰবেট হ'ল। 4 নম্বৰটো আছে পেছিভ ভইচত কেতিয়াবা বাই প্ৰিপজিশ্যনৰ সলনি টু, উইথ, ইন, এট আদি প্ৰিপজিশ্যন বহে। ইয়াত এতিয়া কিল্ড আছে কাৰণে বাই প্ৰিপজিশ্যন হ'ল। যদি চেণ্টেন্সটোত KNOW থকাহেঁতেন, টু প্ৰিপজিশ্যন বহিলেহেঁতেন। এনেকৈ কিছুমান ৱৰ্ড চাই প্ৰিপজিশ্যনবোৰ বেলেগ বেলেগ বহে, সেইখিনি মই তোমালোকক পাছত শিকাম। ভইচ চেঞ্জৰ যিবোৰ নিয়ম, সেইবোৰ নিয়ম একেই হয়, কিন্তু টেন্স অনুযায়ী তাৰ বি ভাৰ্ববোৰহে চেঞ্জ হয়। কেৱল বি ভাৰ্ববোৰ চেঞ্জ হয় টেন্স অনুযায়ী, বাকী নিয়মবোৰ চব একেই। এতিয়া আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰিম সেইবোৰ এতিয়া শিকিম। কিন্তু তোমালোকে প্ৰথমতে মন কৰিবা যে আমি ভইচ চেঞ্জ কৰিবলৈ হ'লে আমি টেন্স ক্লিয়াৰ ৰাখিব লাগিব। চিম্পল প্ৰেজেণ্ট টেন্সৰ গঠনবোৰ তোমালোকে জানাই যে ছাবজেক্ট প্লাছ ভি ভাৰ্ব, এম ইজ, আৰ, তোমালোকে এইবোৰ জানাই, ভাৰ্বৰ মূল ৰূপ। এতিয়া আই চি দ্য মুন, এইটো হৈছে এক্টিভ ভইচ। আই চি দ্য মুন। প্ৰথমে তোমালোকে টেন্সটো বিচাৰিবা যে এইটো কি টেন্স হয়, চেণ্টেন্সটো কি টেন্সৰ হয়। আৰু সেই টেন্সটো বাচিবলৈ হ'লে প্ৰথমতে ভাৰ্বটো চাবা, কৰ্মটো চাবা। আই চি দ্য মুন, এইটো চিম্পল প্ৰেজেণ্ট টেন্স। ছাবজেক্টটো হৈছে আই, কৰ্তা, ভাৰ্বটো কৰ্ম, দ্য মুনটো অবজেক্ট। এতিয়া এইটো যিহেতু চিম্পল প্ৰেজেণ্ট টেন্স, এম ইজ, আৰ, দ্য মুনটো অবজেক্ট। এক্টিভ ভইচৰ যিটো অবজেক্ট সেইটো পেছিভ ভইচত ছাবজেক্ট হৈ বহিব। দ্য মুনটো আগত আহি যাব, দ্য মুন। এতিয়া এম ইজ, আৰ, দ্য মুন মানে জানা এটা নিৰ্দিষ্ট, মুনটো এটাই থাকে, সেইটো নাই, সেইকাৰণে দ্য মুনৰ লগত সদায় কি বহে? ইজ বহিব। দ্য মুন ইজ। আৰু ভাৰ্বটো কি হ'ব? পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব। চিটো কি হৈ যাব? চিন হৈ যাব। তাৰপাছত আহিব বাই প্ৰিপজিশ্যন, বাই, তাৰপাছত আই ঠাইত কি হৈ যাব? মি হ'ব। নেক্সটটো আছে হি লাভছ মি। এতিয়া তোমালোকে চাবা যে ভাৰ্বটো কিহত আছে? লাভ, মানে এছ যোগ হৈ আছে। লাভ থকাহেঁতেনো চিম্পল প্ৰেজেণ্ট টেন্সে হ'লহেঁতেন। যদি লাভ মানে এছৰ ঠাইত যদি ডি থকাহেঁতেন, লাভড থকাহেঁতেন, তেতিয়া গম পাই গ'লাহেঁতেন যে এইটো পাষ্ট টেন্স। এতিয়া এছ লাগি আছে কাৰণে কি হ'ল? চিম্পল প্ৰেজেণ্ট টেন্স। আৰু যেতিয়া অবজেক্টত যেতিয়া মি থাকিব, হিম, হাৰ, এইবোৰ মই এনেকৈ চেঞ্জ হৈছোঁ। হি হ'লে হিম থাকে, চি হ'লে হাৰ, আই হ'লে মি, দে হ'লে দেম, উই, আছ, ইউ থাকিলে ইউৱে হয়। এতিয়া অবজেক্টত কি আছে? ইয়াত মি আছে, এইটো মি আছে। এতিয়া মি হ'লে কি হৈ যাব? আই হ'ব। মিটো ছাবজেক্ট যদি বহাবলৈ হয় তেতিয়া কি হ'ব? আই হৈ যাব, আই। আৰু চিম্পল প্ৰেজেণ্ট টেন্সত এম ইজ, আৰ, আইৰ লগত কেতিয়াও ইজ নবহে, আৰ নহয়, তাত কি হৈ যাব? এম হৈ যাব।
I am. আৰু lover past participle কি loved L-O-V-E-D loved আৰু by preposition আহিব by সিটো কি হৈ যাব him হৈ যাব 3 নম্বৰটো আছে we eat rice এই সাবজেক্টটো জানাই যেটো যে কৰ্ম সৰি যে কামটো কৰে কৰ্তা we eat rice আমি ভাত খাওঁ কি খাওঁ আৰু খোৱা কামটো কি কৈছো verb মানে কৰ্ম আৰু কি খাওঁ rice এটো আছে অবজেক্ট তে rice টো আগলে আহিব passive voice ত subject হৈ বহিব rice তা am is are এটো simple present tense হয় rice ৰ লগত কি বহে is বহে rice is এতিয়া eater past participle form হ'ব eaten by we টো হৈ যাব us এটা তোমাকে ভালদৰে নোট কৰি লবা বহিত হি হলে him she হলে her I me they them we হলে us আৰু you হলে you থাকে এতিয়া মই তোমালোকক এটা কৰি দেখাম children like mangoes এতিয়া আমি প্ৰথমে ইয়াৰ টেন্স টু চাম children to subject like to verb mangoes to object children এ কি খায় ভাল পায় mangoes আমবোৰ খাই ভাল পায় এতিয়া এটো হৈছে simple present tense এতিয়া তোমালোকে মন কৰিবা অবজেক্টটো কিহত আছে সিঙ্গুলাৰ ফৰ্মত আছে নে প্লুৰেল ম্যাঙ্গো হোৱাহেতেন এটা ম্যাঙ্গো বুজালে ম্যাঙ্গোজ মানে প্লুৰেল ফৰ্মত আছে এতিয়া ধেৰ ম্যাঙ্গোৰ কথা কৈছে এতিয়া বহু বচন হলে কি হয় am is are ৰ ভিতৰত are বহে এতিয়া প্ৰথমতে অবজেক্টটো আগত আহিব mangoes are ভাৰ্বটো কি হৈ যাব কৈছিলো past participle liked by preposition subject by preposition object হৈ পৰিব children mangoes are liked by children simple present tense ৰ voice sense কেনেকৈ কৰে তোমালোকে নিশ্চয় গম পাইছা নেক্সট ভিডিওটো মই simple present tense ৰ interrogative sentence ৰ কেনেকৈ voice sense কৰে এই সম্পৰ্কে দিম তোমালোকে চাবলৈ নাপাহৰিবা তাৰ কাৰণে তোমালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা যাতে নটিফিকেশনটো পাই থাকা আজি ভিডিওটো ইমানতে সামৰিছো নমস্কাৰ